আজি পবিত্ৰ মহালয়া পবিত্ৰ দিনটোতে মই অলপমান ওলাই গ'লোঁ আজি বাহিৰলৈ। প্ৰত্যেক বছৰ এনেকৈ যোৱা যায়, কিন্তু এইবছৰো গ'লোঁ। ভাল লাগে এনেকৈ মহালয়াত ওলাই গৈ ৰাতিপুৱাতে। অলপমান ভিৰো আছিলে, কিন্তু মানুহবিলাক 3টামানৰ পৰাই বোলে ওলাইছে, ইমান ভাল লাগে। এয়া মা মংগলময়ী মন্দিৰ হয়। এই মন্দিৰভাগ দেখিবৰ কাৰণে ইমান ধুনীয়া হয়। ৰাতিপুৱাই মন্দিৰ দৰ্শন কৰিও বহুত ভাল লাগে। বাহিৰত থকা এই ফুলবিলাকো ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। চব ফুলেই পোৱা যায় ন। ৰাতিপুৱা বোলে 3টামানৰ পৰাই ইহঁতি আহিছে বোলে। ফুলৰ এইবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ভাল লাগিছে মানে দেখিয়ে। জেলেবিবিলাক বনাই থকা দেখিলে পূজাৰ এটা ফিলিংছ আহি যায়, বহুত ভাল লাগে। পূজাৰ কেইদিন জেলেবি খায়ো ভাল লাগে। লাষ্টৰ বিজয়া দশমীটো আপোনাৰ এইবিলাক ঘৰলৈ লৈ যোৱা যায় পূজা শেষ হোৱাৰ পাছত। লৈ যায়নে আপোনালোকে? মোক ক'বচোন, জনাব আপোনালোকে কোনে কোনে জেলেবি লৈ যায় পূজাৰ শেষ হোৱাৰ দিনাখনো। কমেণ্ট কৰি জনাব। তাৰপিছত এই পুৰি চব্জি এইবিলাক খালোঁ। ইমান ৰাতিপুৱাই বনাই আছে ন, দেখিয়ে ভাল লাগি যায়। মানুহবিলাকো মানে 3টামানৰ পৰাই বোলে কাম কৰি বনাই আছে এইবিলাক। আৰু মই ৰাতিপুৱা মহালয়া এনেকৈয়ে মোৰ পাৰ হ'ল। ভাল লাগিলে জনাবচোন আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।